এৰগাঁও সাব ডিভিজনৰ SDO চিভিল ইনখান মুছাহাৰী ডাঙৰীয়া উপস্থিত আমাৰ ADC দ্বয় কুশল কলিতা আৰু স্বৰাজ বৰাক লগাইছোঁ। আজি আপোনালোকক মাতি অনাৰ এটা বিশেষ তাৎপৰ্য আছে আৰু এই তাৎপৰ্যটো এনেকুৱা, আমি 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ গৈ আছোঁ আৰু স্বাধীনতা দিৱস পালন আমাৰ যিটো প্ৰকাৰে হ'ব লাগে তেনেকৈয়ে আমি কৰিম আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিছুমান নীতি নিৰ্দেশনা আমাক দিয়ে আৰু সেই নীতি নিৰ্দেশনাখিনি আমি ৰাইজৰ মাজলৈকে লৈ যাব লাগে আৰু ৰাইজৰ মাজলৈকে আমি লৈ গ'লে আমাৰ মাধ্যমটোৱে হয় আমাৰ মিডিয়া আৰু মিডিয়াৰ যোগেৰে সেইকাৰণে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ওদালগুৰি জিলা প্ৰশাসনে অইন জিলাৰ দৰে কেনেকৈ স্বাধীনতা দিৱস পালন কৰিব আৰু স্বাধীনতা দিৱস পালনৰ আগতে চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমি কেনেকৈ আমাৰ অনুষ্ঠানবিলাক কৰিম। আজি 8 তাৰিখ আমাৰ মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে, যি ইনষ্ট্ৰাকশ্যনটো অসম চৰকাৰেও মানি লৈছে আৰু সেই ইনষ্ট্ৰাকশ্যন অনুযায়ী নিৰ্দেশ অনুযায়ী আমি হৰ ঘৰ তিৰংগা প্ৰগ্ৰেমটো আমি কৰিব বিচাৰিছোঁ। হৰ ঘৰ তিৰংগা প্ৰগ্ৰেম কৰোঁতে আমাৰ এনেকুৱাকৈ কালি আমি গোটেই হেড অফ দি ডিপাৰ্টমেণ্ট আমি সকলৰ লগত আমি মিটিং কৰিছোঁ। মিটিং কৰি আমি সিদ্ধান্ত লৈছোঁ যে হৰ ঘৰ তিৰংগাৰ কাৰণে প্ৰতিটো ডিপাৰ্টমেণ্টে আমাৰ তিৰংগা তেখেতসকলৰ অফিচতো উঠাব, লগতে তেখেতসকলৰ নিৰ্দিষ্ট ঘৰতো উঠাব আৰু চেম্বাৰ্ছ অফ কমাৰ্চকো আমি মাতি আনিছোঁ। চেম্বাৰ্ছ অফ কমাৰ্চকো আমি কৈছোঁ যাতে তেখেতসকলেও যিবিলাক আমাৰ বিজনেছ এষ্টাব্লিছমেণ্ট আছে সেই বিজনেছ এষ্টাব্লিছমেণ্টসমূহত যাতে তেখেতসকলে হৰ ঘৰ তিৰংগা প্ৰগ্ৰেমৰ অধীনত তেখেতসকলেও তিৰংগা উন্মোচন কৰে আৰু এই হৰ ঘৰ তিৰংগা যিটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো 9 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু 17 আগষ্টত ইয়াৰ সমাপ্তি হ'ব। হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি কেইটামান প্ৰগ্ৰেম লৈছোঁ, যেনে আমি 13 তাৰিখে আবেলি আমাৰ DC অফিচৰ পেৰেড গ্ৰাউণ্ডৰ পৰা আমি ওদালগুৰি টাউন সামৰি আমি এটা পদব্ৰজে আমি এটা প্ৰচেছন কৰিম। তাৰোপৰি আমাৰ এটা বাইক ৰেলীও আমি কৰিম আৰু বাইক ৰেলীটোত আমাৰ পুলিচ, তাৰপাছত আমাৰ জীৱিকা সখী, চিভিল এডমিনিষ্ট্ৰেশ্যন, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন তেখেতসকলকো সামৰি আমি এটা বাইক ৰেলীও কৰাৰ কথা ভাবিছোঁ। এই গোটেই প্ৰগ্ৰেমখিনি অকল যাতে আমাৰ জিলা কাৰ্যালয়ত বা আমাৰ হেডকোৱাৰ্টাৰতে সীমিত নাথাকে, তাৰ কাৰণে ব্লক লেভেলতো আমি এনেকুৱা প্ৰগ্ৰেম কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ব্লক লেভেলৰ প্ৰগ্ৰেমখিনিত আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ ARSLM তেখেতসকলে লগ হৈ লোকেল পুলিচ ষ্টেচন আৰু চক্ৰ বিষয়াসকলক সামৰি লৈ এই বাইক ৰেলী প্ৰগ্ৰেমটো তাতো কৰিব, ব্লক লেভেলতো কৰিব। VCDCবিলাককো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেখেতসকলেও চিমিলাৰ প্ৰগ্ৰেম তেখেতসকলৰ VCDCসমূহত কৰে। আমি আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আমি অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে অনুৰোধ কৰাই নহয়, আমি তেখেতক নিৰ্দেশো দিছোঁ যাতে বিভিন্ন স্কুলত যিহেতুকে আজিকালি ল'ৰা ছোৱালীবিলাকক গভৰ্ণমেণ্টৰ পৰা স্কুল চাইকেল দিয়েই, গতিকে এটা চাইকেল ৰেলীও আমি তেখেতসকলৰ স্কুলসমূহৰ এৰিয়াত কৰিব দিছোঁ তিৰংগা লৈ, যাতে তেখেতসকলে চাইকেল ৰেলীসমূহ কৰে।
আমি আমাৰ সকলো ডিপাৰ্টমেণ্টৰ বিষয়াসকলক কৈছোঁ যাতে 13 আগষ্ট বা 14 আগষ্টৰ পৰা তেখেতসকলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী সমাপ্ত বা মানে 15 আগষ্টলৈকে তেখেতসকলে যাতে তেখেতসকলৰ অফিচবিলাক ট্ৰাই কালাৰ লাইটিং কৰে। তেনেকৈ আমিতো আমাৰ অফিচ, আমাৰ চাৰ্কিট হাউচ, আমাৰ ৰেচিডেঞ্চ আমি কৰোঁৱে, আৰু আমি অইন বিষয়াসকলকো কৈছোঁ যাতে তেখেতসকলৰ অফিচ আৰু তেখেতসকলৰ মানে ঘৰত মানে য'ত কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰবিলাকো ট্ৰাই কালাৰেদি তেখেতসকলে লাইটিং কৰিবলৈ তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। এটা আমাৰ ইনিচিয়েটিভ লোৱা হৈছে, যিহেতুকে আমাৰ যিখিনি ৰুৰেল লাইভলিহুডৰ লগত জড়িত মহিলা আছে তেখেতসকলে সদায় মানে কি কৰে, ট্ৰাই কালাৰ তেখেতসকলে বনায়। গতিকে এই তিৰংগাটো তেখেতসকলে যিহেতুকে বনায় আৰু তেখেতসকলক আমি এনকাৰেজ কৰাৰ কাৰণে এই ট্ৰাই কালাৰবিলাক সেই চেল্ফ হেল্প গ্ৰুপৰ পৰা ল'ব দিছোঁ। আৰু চেল্ফ হেল্প গ্ৰুপৰ পৰা ল'লে সেই মহিলাসমূহকো আমি এনকাৰেজ কৰা হ'ব, আৰু আমাৰ ট্ৰাই কালাৰটো মানে প্ৰপাৰ যেনেকুৱা ধৰণে ট্ৰাই কালাৰ ব্যৱহৃত হয় আমি তেনেকৈ ট্ৰাই কালাৰবিলাক পাম। আমি সাধাৰণতে কেতিয়াবা প্লাষ্টিকৰ কিবাহৰ এনেকুৱা কৰোঁ, আচলতে সেইটো নহয়, সেইটো কৰিব নালাগে। গতিকে চেল্ফ হেল্প গ্ৰুপে যদি কৰি দিয়ে আমাৰ ট্ৰাই কালাৰবিলাকো আমি বিচৰা অনুযায়ী বা এজ পাৰ নৰ্মছ আমি পাই যাম। ট্ৰাই কালাৰ লৈ চেল্ফি পইণ্ট এটা কৰিব দিছে, আমি সেইটোও ব্যৱস্থা কৰিম, আমাৰ ইয়াতে কৰিম। আমাৰ যিখন মানে আগে পিছেও কৰোঁ, এইবাৰো আমি কৰিম আমাৰ পেৰেড গ্ৰাউণ্ডত, আমাৰ য'ত চেলিব্ৰেশ্যন হ'ব তাতে আমি এইটো কৰি ল'ম। ট্ৰাই কালাৰ হৰ ঘৰ ত্ৰিৰংগা সম্বন্ধে আমাৰ এইখিনি কথা। আৰু নেক্সট আছে আমাৰ এটা, আপোনালোকে নিশ্চয় জানে, পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডে। এইটো আমাৰ কি বিভীষিকা ডে বুলি ক'ব, আমাৰ বিভাজন বিভীষিকা দিন। প্ৰত্যেক বছৰে 1921 চনৰ পৰা এই ভাৰত চৰকাৰে এটা প্ৰগ্ৰেম লৈছে যে বিভাজন বিভীষিকা ডে, পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডে আমি পালন কৰিবলৈ লওঁ। আৰু সেই পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডেৰ লগত সংগতি ৰাখি আমি এটা কুইজ কম্পিটিশ্যন কৰিম। আৰু কুইজ কম্পিটিশ্যনটো কৰাৰ কাৰণে ইতিমধ্যে আমি ইনস্পেক্টৰ অফ স্কুলক আমি মানে কি হয় তেখেতক নিৰ্দেশ দিছোঁ যে তেখেতসকলে স্কুলবিলাকৰ পৰা টিম আনি যাতে আমাক পায়, আৰু এই গোটেই প্ৰগ্ৰেমটো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা চোৱা হ'ব, আৰু কুইজ কম্পিটিশ্যনটো আমি তাতে কৰিম। তাৰপিছত আমাৰ এটা ট্ৰাই কালাৰৰ ওপৰত থিম বেষ্ট এটা ৰংগোলী কম্পিটিশ্যন কৰিম বুলি ভাবিছোঁ। আৰু এই ৰংগোলী কম্পিটিশ্যনটো আমি এনেকুৱাকৈ ভাবিছোঁ, যদি একদম মানে কিবা ভাল বতৰ হয় তেতিয়া আমাৰ এই ৰাস্তাটোত কৰিম বুলি ভাবি আছোঁ, যিটো আমাৰ ছেকেণ্ড মানে গেটখন আছে সেই গেটৰ ৰাস্তাটোত কৰিম বুলি ভাবি আছোঁ। আৰু যদি বৰষুণ দিয়ে তেতিয়া ৰংগোলী কৰি আমি আমাৰ অফিচৰে আমাৰ ওপৰত যিকেইটা ডাঙৰ ৰুম আছে তাতে আমি ৰংগোলী কম্পিটিশ্যনটো কৰিম। গতিকে যিবিলাক মানে পাৰ্টিচিপেট কৰি যিবিলাক মহিলা বা যিবিলাক পুৰুষে তাত মানে ভাগ ল'ব বিচাৰে তেখেতসকলে সেই ৰংগোলী কম্পিটিশ্যনটোত ভাগ ল'ব পাৰিব। আমাৰ পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডে 14 আগষ্টত আমি সাধাৰণতে পালন কৰিব লাগে। আৰু সেই 14 আগষ্টতে আমি আমাৰ ডিষ্ট্ৰিক্ট আমাৰ DC অফিচতে আমি তাত সেইটো পালন কৰিম। আৰু সেই পালন কৰোঁতে আমাৰ পাৰ্টিশ্যন হৰৰ ডেৰ ওপৰত আমাৰ বিশেষভাৱে আমাৰ মানে মই আমাৰ বিষয়া এজনক কৈছোঁ, তেখেতে তাৰ ওপৰত তেখেতে এটা লেকচাৰ দিব। আৰু আমি কিছুমান পাৰ্টিশ্যন হৰৰ ডে সম্বন্ধে আমি মানে এটা ভিডিঅ' আমি দেখাম। আৰু শেষত ক'ব লগা কথাটো এনেকুৱা, আমি পাৰ্টিশ্যন হৰৰ ডে আৰু বন্দে মাতৰমৰ ওপৰত ভিত্তি কৰি আমি এখন এক্সিবিশ্যন কৰিম। এক্সিবিশ্যনখন আমাৰ সৰু হ'ব, আমি আমাৰ মানে 13 তাৰিখৰ পৰাই আমি ষ্টাৰ্ট কৰিম। 13 তাৰিখৰ পৰা আমাৰ পেৰেড গ্ৰাউণ্ডত কৰিম। তাতে পাৰ্টিশ্যন হৰৰ ডে আমি এটা যাতে ৰাইজে বুজি পায় পাৰ্টিশ্যন হৰৰ ডে হৰৰ ৰিমেম্বাৰেন্স ডে কি, এই কথাটো ৰাইজে যাতে বুজি পায়। বিশেষকৈ
ছাত্ৰ ছাত্ৰীসকলে যাতে বুজি পায় এইটো মানে আমি ব্যৱস্থা কৰাৰ কাৰণে পালন কৰিম আৰু ইতিমধ্যে আমি বিদ্যালয়ৰ পৰিদৰ্শকসমূহক কৈছোঁ যাতে তেখেতসকলে ষ্টুডেণ্ট কিছুমান ভলেণ্টিয়াৰ দিয়ক যোনে পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডেটো বুজাব পাৰে আৰু যাতে ষ্টুডেণ্টছবিলাকে আহি সেই যিটো আমাৰ এক্সিবিশ্যন হ'ব এক্সিবিশ্যনটো ভাগ লয় বা এক্সিবিশ্যনটো তেখেতে চাব আহে এইদৰে বন্দে মাতৰমৰো 150 বছৰ হৈ গ'ল বন্দে মাতৰমটো আমাৰ এতিয়া ৰাষ্ট্ৰীয় গীত গতিকে বন্দে মাতৰমটোক আমি মানে কি কৰিম তাৰতো আমি মানে কি এটা সৰুকৈ এক্সিবিশ্যন কৰিম বন্দে মাতৰম সম্বন্ধীয় যাতে ছাত্ৰ ছাত্ৰীসকলে বা ৰাইজে বুজি পায় আমি আমাৰ যিখিনি ঘৰ ঘৰ তিৰংগা এণ্ড পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডেৰ প্ৰগ্ৰেম এই প্ৰগ্ৰেমখিনি 9 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমি এনেকৈ পালন কৰিম এই গোটেইখিনি কথা আমি যেতিয়া পালন কৰিম পালন কৰা কথাটো আমাৰ ৰাইজৰ মাজত যাব লাগে আৰু সেইকাৰণে আমি আজি দেশক মাতি এই কথাখিনি কৈছোঁ যাতে ৰাইজে এই কথাখিনি গম পায় এইখিনিয়ে মানে ক'ব লগা আপোনালোকে কিবা সুধিলে সুধিব পাৰে ইতিমধ্যে আমাৰ পুলিচ এছপিয়ে গোটেইবিলাক আমাৰ ছিকিউৰিটি এজেঞ্চিৰ লগত মিটিং কৰিছে মিটিং কৰি তেখেতসকলৰ যিখিনি কৰণীয় এই কৰণীয়খিনি তেখেতসকলক কৈছে আৰু আমাৰ যিখিনি ছিকিউৰিটি এজেঞ্চি এই ছিকিউৰিটি এজেঞ্চিয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে যাতে কোনো অপশক্তিয়ে কোনো এই প্ৰগ্ৰেমটো চেলিব্ৰেশ্যনত বাধা দিব নোৱাৰে আৰু তাৰ কাৰণে আমাৰ পুলিচৰ ফালৰ পৰা ছিকিউৰিটি এজেঞ্চিসকলৰ ফালৰ পৰা এই ব্যৱস্থাটো লৈ থকা হৈছে তাৰোপৰি সোমবাৰে আমি DC আৰু SP লগতে ছিকিউৰিটি এজেঞ্চিৰ যিখিনি বিষয়া থাকিব আৰ্মি SSB CRPF গোটেইসকলক লগ হৈ আমি আৰু এটা মানে ছিকিউৰিটি মিটিং ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেশ্যন কমিটি মিটিং আমি পাতিম আৰু তেতিয়াও আমি এই কথাখিনি ডিছকাছ কৰিম যাতে কোনো ধৰণৰ মিছক্ৰিণ্টে কোনো ধৰণৰ মানে অপশক্তি কোনো ধৰণৰ যাতে মানে কি কৰিব পাৰে এই ব্যাঘাত জন্মাব নোৱাৰে গোটেই চেলিব্ৰেশ্যনৰ কাৰণে আমাৰ পেৰেড গ্ৰাউণ্ডত কৰিম পাব্লিক চেল্ফি পইণ্টটো মানে আমি তাতে বনাই দিম যাতে মানে কি হয় সকলো পাব্লিকে আহি তাতে মানে কি তিৰংগাত লৈ ফটো উঠিব পাৰে আৰু এই ফটোবিলাক আমাৰ ফালৰ পৰা আমি কেপচাৰ কৰিম আৰু ইয়াত এটা গভৰ্ণমেণ্টৰ পৰ্টেল আছে আৰু এই পৰ্টেলত আমি এই ফটোবিলাক আপলোড কৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996